সকল ইতিমধ্যে আপোনালোকে এটা কথা গম পাইছে চাগে যে বৰ্তমান আদৰ্শ মহাবিদ্যালয়সমূহত প্ৰাক্তন অৱসৰপ্ৰাপ্ত শিক্ষকসকলক দুগৰাকীকৈ নিযুক্তি দিয়া হ'ব। গতিকে বৰ্তমান অসমত নিবনুৱা সমস্যা যিদৰে জৰ্জৰিত সমস্যা হিচাপে ৰৈ আছে আৰু নতুনসকলে প্ৰাধান্য দিয়াৰ সলনি অৱসৰপ্ৰাপ্ত শিক্ষকসকলক তেখেতলোকে দুগৰাকীকৈ শিক্ষক নিযুক্তি দিয়াৰ কথা কৈছে। পোনপ্ৰথমে আমি ইয়াক নিশ্চয় বিৰোধিতা কৰিছোঁ, কাৰণ বৰ্তমান দিনত 40 বা 45 লাখ নিবনুৱা থকা অৱস্থাত কিদৰে তেওঁলোকে অৱসৰপ্ৰাপ্ত শিক্ষকসকলক নিযুক্তি দিয়াৰ কথা বিবেচনা কৰিছে সেইটো মই ধৰিব পৰা নাই। আৰু মই শিক্ষামন্ত্ৰী মহোদয়ক পুনৰ সেই কথা বিবেচনা কৰিবলৈ মই অনুৰোধ জনাইছোঁ যে সকলো 3টা পোষ্ট তেখেতলোকে নতুনকৈ যিসকল অধ্যাপক অধ্যাপিকা হ'বলৈ বিচাৰিছে তেখেতলোকক সেই প্ৰাধান্যতাটো দিব লাগে। আৰু দ্বিতীয়তে মই আমাৰ শিক্ষা বিভাগত কেনেকুৱা ধৰণৰ সমস্যা জৰ্জৰিত সমস্যা চলি আছে মই সেই সন্দৰ্ভত আপোনালোকক কাঞ্চ ল'ব বিচাৰিছোঁ। যিহেতু ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আণ্ডাৰত এটা বিষয় চলি আছে য়োগা। সেই য়োগা বিষয়ত কিন্তু বৰ্তমানো কিন্তু কোনো ধৰণৰ বিশেষভাৱে শিক্ষক নিযুক্তি দিয়া হোৱা নাই। গতিকে শিক্ষক নথকা অৱস্থাত কিদৰে সেই বিষয়টো নিউ এডুকেশ্যন পলিচিৰ আণ্ডাৰত শিক্ষা বিভাগে ইন্ট্ৰডিউচ কৰিছে, লগতে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাকৈ যে শিক্ষাদান কৰে সেই কথাটো মই আজিলৈকে ধৰিব পৰা নাই। আৰু দ্বিতীয় কথা, এটা ডিপাৰ্টমেণ্ট যদি সম্পূৰ্ণভাৱে চলাবলৈ হ'ল বা এটা বিভাগ এটা ছাবজেক্ট যদি ভালকৈ ছাত্ৰ ছাত্ৰীসকলক পঢ়াবলৈ হয় তেতিয়া অতি কমেও 4 গৰাকী শিক্ষকৰ প্ৰয়োজন। কিন্তু বৰ্তমান অসমৰ বহুকেইখন মহাবিদ্যালয় আছে য'ত নেকি মই বেলেগ মহাবিদ্যালয়ৰ কথা নকওঁ, আমাৰ ধেমাজি মহাবিদ্যালয়খনৰ কথাই মই যদি কওঁ, তেখেতৰতো গৃহ সমষ্টি, তাতে কিন্তু বহু বিভাগত কিন্তু ক'ৰবাত 3 গৰাকী শিক্ষক আছে, ক'ৰবাত এগৰাকী আৰু ক'ৰবাত 4 গৰাকী শিক্ষক আছে। গতিকে তেনেকুৱা স্থলত কিদৰে ছাত্ৰ ছাত্ৰীসকলে সম্পূৰ্ণ আনুষ্ঠানিক শিক্ষাটো লাভ কৰিব মই সেইটো কিন্তু ধৰিব পৰা নাই। আৰু কেইটামান কথা আছে। 2025 চনৰ অসমত কমেও 18টা কলেজত 4 বছৰ ইণ্টাৰ গ্ৰেজুৱেটেড BA BEd কোৰ্চৰ আৰম্ভ কৰা হৈছে। সেই কিন্তু সেলফ ফাইন লৈ আজি আপোনালোকৰ আগত আহিছো আৰু মই আশা কৰো আমাৰ শিক্ষামন্ত্ৰী মহোদয়ে এই বিষয়ে গুৰুত্ব আৰোপ কৰে, আমাৰ মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে। মই আপোনালোকক কিছুমান কথা মই ক'ব বিচাৰো যে 2020 চনৰ যিটো ৰাষ্ট্ৰীয় শিক্ষানীতি, আমাৰ শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীয়ে কৈছিল যে 2000 ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে শিক্ষাৰ জগতত এটা আলোড়ন সৃষ্টি কৰিবলৈ আনিছে। হয়, আমি একচেপ্ট কৰিছো যে ৰাষ্ট্ৰীয় শিক্ষানীতিত কিছুমান বহুতো ভাল পদক্ষেপ আছে, কিন্তু অসমৰ নিচিনা অৰ্থনৈতিকভাৱে পিছপৰা এখন ৰাজ্যত আৰু য'ত নেকি শিক্ষা ব্যৱস্থাটোক চলাবলৈ তেওঁলোকে ঋণ লৈ চলাব লগা পৰিস্থিতিত কিদৰে তেওঁলোকে নিউ এডুকেশ্যন পলিচিৰ সকলোবিলাক বস্তু ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিব সেই কথা মই কিন্তু আজিলৈকে মই ধৰিব পৰা নাই। যিহেতু মই ধেমাজি মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ হিচাপে মই নিজেও এটা বছৰ মই জেনেৰেল ছেক্ৰেটাৰী আছিলো, আৰু জেনেৰেল ছেক্ৰেটাৰী থকা হিচাপে মই ছাত্ৰসকলে কেনেকুৱা ধৰণৰ অভাৱ অসুবিধা হৈছে শিক্ষা মই এইটো অনুভৱ কৰিব পাৰো। হয়তো ৰনোজ পেগু ডাঙৰে অনুভৱ কৰিব নোৱাৰে, কাৰণ তেওঁ বিজেপিৰ মিল মেটেং কৰোঁতে তেওঁৰ গোটেই দিনটো গৈছে। তেওঁতো শিক্ষা ব্যৱস্থাৰ ওপৰত তেওঁতো হয়তো জ্ঞান নাই, সেইটো কাৰণে তেখেতে আজি অসমৰ শিক্ষা ব্যৱস্থাই তেনেকুৱা এটা পৰিস্থিতিত হৈ গৈছে। মই কিছুমান কথা আপোনালোকক ক'ব বিচাৰো যে নতুন শিক্ষানীতিৰ ব্যৱস্থাত অধিকাংশ মহাবিদ্যালয় বিশ্ববিদ্যালয়সমূহত যোগৰ কথা কৈছে, কিন্তু বৰ্তমানলৈকে আমি দেখিছো যে য়োগা ছাবজেক্টটো তাত কোনো ধৰণৰ টিচাৰ নাই, কোনো ধৰণৰ এটা স্পেচিফিক বিষয় নাই, কোনো ধৰণৰ স্পেচিফিক কাৰিকুলাৰ নাই। গতিকে তেনেকুৱা ক্ষেত্ৰত তেখেতলোকে কেৱল য়োগা বিষয়টো ইন্ট্ৰডিউচ হিচাপে তেওঁলোকে ইন্ট্ৰডিউচ কৰাইছে নে শিক্ষা ব্যৱস্থাটো তেওঁলোকে য়োগা মাধ্যমৰ জৰিয়তে ছাত্ৰ ছাত্ৰীক আকৰ্ষিত কৰিবলৈ ব্যৱস্থা কৰিছে, মই কিন্তু এই কথা আজিলৈকে মই বুজিব পৰা নাই। আৰু দ্বিতীয় কথা, কম্পিউটাৰ বিজ্ঞান, পৰিৱেশ বিজ্ঞান আৰু ভূগোল আদি বিষয়সমূহক আমাৰ নিউ এডুকেশ্যন পলিচিৰ আণ্ডাৰত কিছুমান বস্তু বাধ্যতামূলক কৰা হৈছে। গতিকে ঠিক আছে, ধেমাজি মহাবিদ্যালয়ত আৰু মধ্যল মহাবিদ্যালয়সমূহত ছায়েন্সৰ ডিপাৰ্টমেণ্ট আছে। যিসকল ডিপাৰ্টমেণ্টত ছায়েন্সৰ ডিপাৰ্টমেণ্ট নাই বা যিসকল ডিপাৰ্টমেণ্ট বৰ্তমানলৈকো কিছুমান মহাবিদ্যালয় আছে প্ৰাদেশিকৰণ কৰা নাই, তেনে ক্ষেত্ৰত তেনে মহাবিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীয়ে কিদৰে শিক্ষা লাভ কৰিব তেওঁলোকে বিজ্ঞানৰ শিক্ষা, য'ত নেকি বিজ্ঞানৰ শিক্ষক এজন নাই, তেনে পৰিস্থিতিত কিদৰে তেওঁলোকে বিজ্ঞান শিক্ষাটো দিব বিচাৰিছে। গতিকে মই ৰনোজ পেগু ডাঙৰক পুনৰ সেই বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ মই তেখেতক অনুৰোধ জনাইছো, শিক্ষা বিভাগৰ লগত জড়িত থকা বিভিন্ন মানুহৰ লগত মই আলোচনা কৰিব অনুৰোধ জনাইছো। কাৰণ আপুনি যে কেৱল আৰু কেৱল সাংখ্যিক পদ্ধতিৰ বাবে আপুনি নিজৰ গাম্ভীৰ্যতাটো শিক্ষা বিভাগৰ ওপৰত এটা সাংখ্যিক পদ্ধতিতে দেখুৱাবলৈ যি আপুনি কোনো ধৰণৰ ব্যৱস্থা নোলোৱাকৈ শিক্ষকসকলক এটা মানসিক প্ৰেছাৰত পেলাই আপুনি যে গোটেই শিক্ষা ব্যৱস্থাটো চলাই আছে, এই কথাটো আপুনি পুনৰ পৰিচালনা কৰক। আৰু দ্বিতীয়তে, যিসকল এতিয়া হয় আপোনালোকে গম পাইছে
যে এখন শিক্ষানুষ্ঠান সফলভাৱে সমাপ্তি হ'বলৈ হ'লে বা এখন শিক্ষা সফল হ'বলৈ হ'লে আমাক মূলতঃ তিনিটা বস্তুৰ প্ৰয়োজন। এটা হ'ল শিক্ষাৰ্থী, 2 নম্বৰ শিক্ষক আৰু শিক্ষানুষ্ঠানৰ পৰিৱেশ। কিন্তু বৰ্তমান অসমৰ প্ৰাসংগিক পৰিৱেশত, শিক্ষানুষ্ঠানৰ প্ৰাসংগিক পৰিৱেশত যদি আমি চাব যাওঁ, তেন্তে শিক্ষক আৰু শিক্ষাৰ্থী আছে, কিন্তু শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰিব পৰা আৰু শিক্ষাদান দিব পৰা কিন্তু কোনো পৰিৱেশ নাই। আৰু সেই পৰিৱেশৰ মূল অৱনমিত হোৱাৰ কাৰণেই এইখন বিজেপি চৰকাৰ। কাৰণ আজি তাৰিখত যদি আমি লক্ষ্য কৰি চাওঁ, বৰ্তমান যি আদৰ্শ মহাবিদ্যালয়সমূহত নিযুক্তি দিবলৈ যি চৰকাৰী জাননী দিছে, তেখেতলোকে তাত কৈছে যে 2 গৰাকী প্ৰাক্তন অৱসৰপ্ৰাপ্ত শিক্ষকক নিযুক্তি দিব আৰু কেৱল এজন নতুন অধ্যাপকক নিযুক্তি দিব। য'ত নেকি 3000 ভেকেঞ্চিৰ কাৰণে 40 বা 45 লাখ নিবনুৱা ডিগ্ৰীধাৰী, MA ডিগ্ৰী থকা, আমাৰ PhD ডিগ্ৰী থকা যেতিয়া 40 বা 45 লাখ শিক্ষাৰ্থী নিবনুৱাই যেতিয়া সংস্থাপনৰ কাৰণে আবেদন কৰে, তেনে ক্ষেত্ৰত আকৌ পুনৰ অৱসৰপ্ৰাপ্ত 2 গৰাকী শিক্ষকক নিযুক্তি দি কিদৰে আচলতে তেখেতলোকে নিবনুৱাৰ সমস্যাৰ সমাধান কৰিব বিচাৰে, মই সেইটো কথা ধৰিব পৰা নাই। আৰু মই মাননীয় শিক্ষামন্ত্ৰী ৰণোজ পেগুডেঙাক প্ৰশ্ন কৰিব বিচাৰো, আপুনি যে ক'লে যে যিসকল নতুন অধ্যাপক তেওঁলোকে মহাবিদ্যালয়খনক আগুৱাই নিব পাৰে, মই আপোনাক চেলেঞ্জ কৰিব বিচাৰিছো, মই আপোনাক ক'ব বিচাৰো, যদিহে আপোনাৰ সামৰ্থ্য নাই শিক্ষা বিভাগখন চলাবলৈ, যদি আপোনাৰ বৰ্তমানত যদি আপুনি যোগ্যতাটো অৰ্জন কৰিব পৰা নাই, তেন্তে আপুনি NSR লগত বলক, মই আপোনাক প্ৰত্যেকখন মহাবিদ্যালয়ত তেনেকুৱা যোগ্যতা থকা মই আপোনালোকক অধ্যাপক মই চিনাকি কৰাই দিম। আৰু দ্বিতীয় কথা, তেখেতে অধ্যাপকসকল যে যোগ্য নহয় তেনেকুৱা ক্ষেত্ৰত তেখেতে নিজৰ শিক্ষা ব্যৱস্থাই যি নিযুক্তি দিয়া ব্যৱস্থা, সেই ব্যৱস্থাকে তেখেতে অৱমাননা কৰা নাই, তেখেতে সম্পূৰ্ণ শিক্ষক সমাজক অৱমাননা কৰিছে। আৰু আমি এটা কথা লক্ষ্য কৰিলে মাজে সময়ে দেখা পাওঁ যে শিক্ষকক মুখ্যমন্ত্ৰীয়ে স্বয়ং মাল বুলি সম্বোধন কৰি, আৰু বৰ্তমান শিক্ষামন্ত্ৰীয়ে শিক্ষক সমাজৰ কিছুমান শিক্ষকৰ তেনেকুৱা যোগ্যতা নাই বুলি কৈ তেখেতে পুনৰ শিক্ষক সমাজক পুনৰ অপমান কৰাৰ কাম কৰিছে। আৰু মই অতি দুখেৰে ক'ব বিচাৰো যে যেতিয়া নেকি এজন শিক্ষকে মানসিকভাৱে এটা সুস্থ পৰিৱেশত যদি শিক্ষাদান কৰিবলৈ সুযোগ নাপায়, তেন্তে কিদৰে ছাত্ৰ সমাজক তেওঁলোকে আগুৱাই নিব, সেইটো বহুত চিন্তা কৰাৰ কাৰণ। আৰু সেই সম্পৰ্কে মই আজি আপোনালোকক সংবাদ মাধ্যমৰ বন্ধুসকল, আপোনালোকক মই নিমন্ত্ৰণ জনাইছো যে অসমৰ বৰ্তমান শিক্ষা বিভাগত যি জৰ্জৰিত সমস্যা চলি আছে, প্ৰাথমিক পৰ্যায়ত যিকেইটা শিক্ষা ব্যৱস্থা চলি আছে, সেই সকলোবিলাক মই তথ্য লৈ আজি সেল্ফ ফাইনেন্স, গতিকে সেল্ফ ফাইনেন্স হোৱাৰ লগে লগে এইটো কোনো ধৰণৰ চৰকাৰীটো নহয়, গতিকে সেই সেল্ফ ফাইনেন্স ব্যৱস্থাটোৱে আমাৰ অসমৰ UGC ব্যৱস্থাক, ইউনিভাৰ্চিটি গ্ৰাণ্টছ কমিশ্যন ব্যৱস্থাক তেখেতলোকে উলংঘা কৰা নাইনে? মই সেই কথাটো মাননীয় ৰণোজ পেগু ডাঙৰীয়াক সুধিব বিচাৰিছো। আৰু এনেকুৱা বহুত শিক্ষা বিভাগত সমস্যা আছে য'ত নেকি ৰণোজ পেগু ডাঙৰীয়াই স্বয়ং নিজে তেখেতে অকণমান মহাবিদ্যালয়সমূহক, বিশ্ববিদ্যালয়সমূহত তেখেতে যাওক যে আচলতে প্ৰাথমিক শিক্ষা সমাজত কি ধৰণৰ সমস্যা আছে। নিউ এডুকেশ্যন বহুকেইটা বিষয় আছে য'ত নেকি কোনো ধৰণৰ কিতাপ নাই, কোনো ধৰণৰ পৰ্যাপ্ত পৰিমাণে শিক্ষক নাই, গতিকে তেনেকুৱা অৱস্থাত কিদৰে ছাত্ৰ ছাত্ৰীসকলে আনুষ্ঠানিক শিক্ষাটো লাভ কৰিব? আমি সকলোৱে জানো যে এটা আনুষ্ঠানিক শিক্ষা সামৰণি হ'বলৈ হ'লে বা সফলভাৱে সমাপ্ত হ'বলৈ হ'লে 3টা বস্তুৰ প্ৰয়োজন: শিক্ষক, শিক্ষাৰ্থী আৰু পৰিৱেশ। বৰ্তমান শিক্ষাৰ্থী আছে, কিন্তু শিক্ষকৰ অভাৱ আৰু পৰিৱেশৰ অভাৱ। গতিকে আজিৰ তাৰিখত বহু কেইগৰাকী শিক্ষক, যথেষ্ট সংখ্যক শিক্ষকে কিন্তু নিউ এডুকেশ্যন পলিচিৰ বিষয়বিলাক পঢ়াবলৈ কিন্তু মানসিকভাৱে প্ৰস্তুত নহয়। আৰু মই এনেকুৱা নহয় যে মই কোনো যুক্তি নথকা মই কথাবিলাক কৈছো, মই বহু কেইগৰাকী প্ৰফেচৰৰ লগত মই কথা পাতিছো, তেখেতলোকে মোক এডভাইচ দিছে যে তুমি সেই কথাখিনি উত্থাপন কৰা। কাৰণ যিহেতু শিক্ষক সমাজে যদি মানসিকভাৱে প্ৰস্তুত নহয়, তেনে ক্ষেত্ৰত কিদৰে শিক্ষা বিভাগ আগবাঢ়ি যাব? আৰু এইটো কাৰণেই হয়তো চাগে আমাৰ অসমৰ শিক্ষা বিভাগ কিন্তু শেষৰ পৰা 2 নম্বৰ স্থানত পাইছেগে। গতিকে মই ৰণোজ পেগু ডাঙৰীয়াক প্ৰত্যাহ্বান জনাব বিচাৰিছো আপোনাৰ বিষয়টোক লৈ, যিহেতু আপুনি কৈছিলে যে নতুনকৈ যিসকল শিক্ষক আছে তেওঁলোকে মহাবিদ্যালয়খন সুন্দৰভাৱে পৰিচালনা কৰিব নোৱাৰিব, কিন্তু মই আপোনাক প্ৰত্যাহ্বান জনাব বিচাৰিছো, আপুনি NSR লগত বলক, মই আপোনাক প্ৰত্যেকটো মহাবিদ্যালয়ত এনেকুৱা শিক্ষক মই দেখুৱাই দিব বিচাৰো যিয়ে নেকি শিক্ষা বিভাগটো, যদিহে আপোনালোকে মানসিক আৰু যিটো ভাল এটা পৰিৱেশ যদি আপোনালোকে শিক্ষা অনুষ্ঠানত সৃষ্টি কৰি দিব বিচাৰে, তেওঁলোকে আমাৰ অসমৰ শিক্ষা বিভাগটো লৈ যাব বিচাৰে। আপুনি এনেকুৱা কথা কৈ কিন্তু অসমৰ শিক্ষা ব্যৱস্থা আৰু আপোনাৰ শিক্ষকসকলক কিন্তু সম্বোধন কৰি তেখেতক উপলুঙা কৰিবলৈ চেষ্টা নকৰিব। ধন্যবাদ।